এজলা আছিলো ৰাতিপুৱাই শুই উঠি এই মটৰটোহে অন কৰিছোঁ আন মানুহৰ আন কাম মোৰ এয়া কাম এতিয়া পৰিৱেশ চাওক কেনেকুৱা দেখিলে পানী লাগিছে আৰু পুখুৰী অলপমান শুকাইছে আৰু অলপ নহয় ভালে মানে শুকাইছে যিমান পাৰোঁ পুখুৰীত যিমান পানী আছিলে 4 ভাগৰ 3 ভাগে শুকুৱাই পেলাম 4 ভাগৰ পুখুৰীৰ পানী 3 ভাগে শুকুৱাই পেলাম চব বাগানত পানী দিম যিমানবোৰ থাকিব সেইখিনি থৈ দিম মাছ চাছ আছে নহয় আকৌ আমাৰ ঘৰৰ ওচৰতে নদী এখন আছে আমাৰ ঘৰৰ পৰা কমেও 600 ফুটমান 630-40 ফুট মানৰ আঁতৰত আমাৰ ঘৰৰ পৰা নদী এখন আছে তাৰ পৰা পানী বহাই দিম পিছফালৰ এটা পুখুৰী আছে সেইটো প্ৰথমতে শুকুৱাই ল'ম তাৰপিছতহে নিব গতিকে মই মুখখন ধুই ল'ম ৰ'ব ব্ৰাছ কৰি ল'ম ব্ৰাছ কৰি যাম সেই বাগানলৈ চামগৈ কি হৈ আছে স্প্ৰিংকলাৰ জাম হৈ আছে নেকি জাম হ'লেও এতিয়াতো মই চাফ চিকুণ কৰিব নোৱাৰি সেইবিলাক তথাপিও চামগৈ আজিৰ দিনটোত মই কি কৰিম এইখিনি আপোনালোকক মই ভিডিঅ' মাৰি দেখুৱাম চাব আৰু সঁহাৰি জনাব বুলি আশা থাকিল এতিয়া মোৰ আগফালে দেখিছে এইফালে স্ক্ৰীণত 2টা ভিডিঅ' মানে আগফালৰ পিছফালে ভিডিঅ' ৰেকৰ্ড হৈ আছে এতিয়া এয়া হ'ল আমাৰ নতুনকৈ বনাইছোঁ সগামোটা ঘৰ সগামোটা গা ধোৱা ঘৰ এতিয়া কাম ইমানখিনিলৈকে আগবাঢ়িছে আৰু বাকী আপোনালোক টেংকিটো দেখাইছোঁ যদি আপোনালোকে আজি ভিডিঅ'টো মোৰ চাই আছে তো মই প্ৰায়খিনি ভিডিঅ' মই দি থৈছোঁ কেনেকৈ কাম কৰিছোঁ কি কথা মিস্ত্ৰীনো কোন হয় কি কথা আমাৰ গাঁৱৰ মানুহে যদি চাইছে মোৰ ভিডিঅ'টো চিনি পাব মিস্ত্ৰীক চিনি পাব ইয়াত টেংকি দেখিলে নহয় টেংকি কাম প্ৰায় হ'লেই বাৰু এই এনেকুৱা অৱস্থা এতিয়া হৈছেগৈ দেখিলে আৰু যে ঢাকনা সেই ঢাকনাও বনাই থোৱা আছে সেইখিনি শুকাই ধুনীয়াকৈ আছে খালি ইয়ালৈ নি লগাই দিলে হ'ল আৰু কি ইয়াত কাম ফিনিচিং আছে এইটো মিস্ত্ৰীয়ে জানিব মইতো নাজানো ইমানখিনি কাম হ'ল কেতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ এইমানবোৰ কাম বাকী ঘৰৰ কাম ইমান হৈছেগৈ সেইফালে টেংকি হ'ব বাকী এয়াই দেই ৰাতিপুৱা গা পা ধুই ভাত কেইটামান খালোঁ দেই আপোনালোকক নেদেখুৱালোঁ কিন্তু ভাত খালোঁ এনেকৈ গোটেইবোৰ কৰি থাকিব লাগিব আমন জীৱনকে অকলে অকলে মটৰটো বন্ধ কৰি দিছোঁ এজলা আছিলো আৰু 2 ঘণ্টামান পিছত লগাব লাগিব 2 ঘণ্টামান পিছত নিগনিবলৈ নাজানি ৰাতিপুৱাৰ ভাত খাই ওলাই আহিছোঁ
বহুত খালো দেই, বহুত খালো। ঘৰত বস্তু হ'লে সঁচাকৈ দেই বহুত ভাল। আমনি লগাকৈ খাইছোঁ মানে। সময় হ'ল 2:30 ঘৰলৈ যাওঁ। এই বাগানতে আছোঁ। কিমানমান কাটিলোঁ মই? কাটিলোঁ দেই, যথেষ্ট কাটিলোঁ। ঘৰত মই অকলে মাও নাই, পাপাও নাই। ৰাতিপুৱাৰ শাক আছিলে, সেয়া খাইছোঁ। ৰঙা আলু, বিলাহী, কিবা কিবি দিয়া। বাৰু দিয়ক, হৈ গ'ল আৰু। সময়টো চাম এতিয়া কিমান হ'ল। তাৰপিছত 1.5 ঘণ্টামান পানী দিম, আকৌ মটৰটো অফ কৰি আকৌ বেলেগ এটা ছাইডত পানী দিম। এতিয়া সময় হ'ল 6:23। সেই যে মটৰটো অন কৰিছিলোঁ আপোনালোকৰ সন্মুখতেই, 6:23লৈকে মই এটা নতুন জেগাত পানী, য'ত লগাইছিলোঁ মানে তাতে পানী দি আছিলোঁ। সেই তাৰ পৰা খুলি এতিয়া মই বেলেগ এটা জেগাত লগাইছোঁ। মানে পাইপ মানে জইন কৰিলেই হ'ল আৰু, বাকী চব কৰি থৈছোঁ। বাকী জেগাবিলাক চাইছোঁ ধুনীয়াকৈ। মই কমকৈ পানী দিছোঁ। পানীখিনি গছে লৈছেনে নাই লোৱা সেইটো ক'ব নোৱাৰি, কিন্তু মই ধুনীয়াকৈ দিছোঁ আৰু কমকৈ।